এফালে ৰন্ধন গেছৰ দাম বৃদ্ধি, আনফালে ৰন্ধন গেছৰ নাটনি আৰু ইয়াৰ মাজতে এতিয়া যিসমূহ হোটেল ৰেষ্টুৰেণ্ট আছে সেইসমূহত ব্যাপক প্ৰভাৱ পৰিছে। এতিয়া তেওঁলোকে গেছৰ পৰিৱৰ্তে খৰি ব্যৱহাৰ কৰি হোটেলৰ অভাৱ পূৰণ কৰিব লগা হৈছে। সমান্তৰালকে ঢেকিয়াজুলি চহৰত এতিয়া বহু হোটেলত এই যি ৰন্ধন গেছৰ দাম বৃদ্ধি, আনফালে গেছ চিলিণ্ডাৰৰ যি নাটনি, ইয়াৰ প্ৰভাৱ পৰিছে ঢেকিয়াজুলি চহৰতো। মই উপস্থিত আছো ঢেকিয়াজুলি চহৰৰ অন্যতম এটা জনপ্ৰিয় যি ৰেষ্টুৰেণ্ট, ক্লাছিক ৰেষ্টুৰেণ্টত। ইয়াত কেনেধৰণে প্ৰভাৱ পৰিছে সমগ্ৰ তেওঁলোকৰ সৈতে এই বিষয়টো সন্দৰ্ভত কথা পাতিম, যিহেতু এতিয়া গেছৰ পৰিৱৰ্তে তেওঁলোকে খৰি ব্যৱহাৰ কৰি তেওঁলোকে হোটেলৰ যি অভাৱ পূৰণ কৰিব লগা হৈছে। মই পৰিৱেশ দেখুৱাইছো, যি ৰন্ধন গেছৰ দাম বৃদ্ধি, আনপিনে গেছ চিলিণ্ডাৰৰ নাটনি, ইয়াৰ বাবে এতিয়া প্ৰভাৱ পৰিছে হোটেল ৰেষ্টুৰেণ্টতো। তৎসত্বেও কিন্তু তেওঁলোকে ইয়াৰ যিসমূহ খাদ্য সামগ্ৰীৰ দাম তেওঁলোকে বৃদ্ধি কৰা নাই। তুলনামূলকভাৱে তেওঁলোকে পূৰ্বতে যেনেধৰণে দাম আছিলে সেই অনুসাৰে তেওঁলোকে হোটেল এই ৰেষ্টুৰেণ্টত তেওঁলোকে খাদ্যৰ তেওঁলোকে দাম। এগৰাকী গ্ৰাহক আছে, কথা পাতিম। কি ক'ব? গেছ চিলিণ্ডাৰ নাটনি, আনপিনে দাম বাঢ়িছে, কিন্তু খৰিৰে ব্যৱহাৰ তেওঁলোকে কৰি আছে, দাম বঢ়োৱা নাই তেওঁলোকে। নাই, ঠিকে আছে, আমিতো ইয়াত আহিয়ে থাকো বাৰু। দাম তেওঁলোকে বঢ়োৱা নাই, পূৰ্বৰ ৰেটতে দি আছে। খৰি ব্যৱহাৰ কৰি বনাই আছে, সেইটো গম নাপাওঁ বাৰু কেনে বনাই আছে, কিন্তু তেওঁলোকৰ দাম ঠিকে আছে, আগৰটোৱে আছে, আগৰ ৰেটে আছে। নিশ্চয়কৈ এয়া আছে গৰাকী গ্ৰাহক, আৰু মই তেওঁৰ সৈতে কথা পাতিলো, কাৰণ তেওঁলোকে উল্লেখ কৰিছে যদিও ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে, গেছৰ নাটনি, তৎসত্ত্বেও কিন্তু তেওঁলোকে পূৰ্বৰ যি নিৰ্ধাৰিত দামতে তেওঁলোকে ইয়াতে খাদ্যৰ তেওঁলোকে দাম লৈছে। মই এগৰাকী ইয়াৰ পৰিচালক আছে, কথা পাতিম। কি ক'ব? কি ক'ম আৰু, এতিয়া গেছৰ দাম বাঢ়িছে। মোটামুটি আপোনাৰ 1-1.5 মাহ হৈ গ'ল আমি খৰিৰে ব্যৱস্থা কৰি আছো, খৰি হওক, ষ্টভ হওক। তাৰপিছত ষ্টভত আপোনাৰ ডিজেল দিয়া নাই, পেট্ৰল পোৱা নাই, বহুতেই সমস্যা হৈ আছে। তাৰপাছতো আমি আমাৰ মেনুৰ দাম ইনক্ৰিজ কৰা নাই, যোনখিনি আছে আমাৰ গ্ৰাহকৰ কাৰণে আগৰ মূল্যতে দি আছো আমি খানা। যিমান পাৰিছো চেষ্টা কৰি আমি গ্ৰাহকৰ কাৰণে কৰি আছো। দাম বঢ়োৱা নাই, যোনটো আগৰ ৰেট আছে সেইটোৱে, 1 টকাও দাম বঢ়োৱা নাই। বস্তুৰ দাম বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, কিন্তু আমি বস্তুৰ দাম বঢ়োৱা নাই। যোনখিনি আছে সেইখিনি দি আমি খৰি ব্যৱহাৰ কৰি আছো। মোটামুটি আজি 1 মাহ ধৰি আমি খৰি ব্যৱহাৰ কৰি আছো। নিশ্চয়কৈ এয়া আছিল ঢেকিয়াজুলিৰ যি ক্লাছিক ৰেষ্টুৰেণ্টৰ পৰিচালক। মই তেওঁৰ সৈতে কথা পাতিলো, আৰু তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে পূৰ্বৰ যি দাম সেই অনুসাৰে তেওঁলোকে এই ৰেষ্টুৰেণ্টৰ যিসমূহ খাদ্য সামগ্ৰী আছে সেইসমূহৰ দাম তেওঁলোকে পূৰ্বৰ নিৰ্ধাৰিত দৰতে তেওঁলোকে গ্ৰাহক ৰাইজক দি আছে। এফালে গেছ চিলিণ্ডাৰৰ নাটনি, আনপিনে মূল্য বৃদ্ধি, ইয়াৰ মাজতো কিন্তু তেওঁলোকে এনেধৰণে এতিয়া চলাই যাবলগীয়া হৈছে তেওঁলোকৰ ব্যৱসায়, আৰু ইয়াৰ ফলত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।